হয়, আজি আসাম প্ৰেছ কাৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকুৰ কামৰূপ জিলা সমিতিৰ 15 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আছিলে আৰু দ্বিবাৰ্ষিক অধিৱেশনৰ সংগতি ৰাখি মুকলি সভা অনুষ্ঠিত কৰিছিলে আৰু এই মুকলি সভাত মোক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছিল আৰু মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব পাই নথি আনন্দিত হৈছোঁ। ভাল লাগিছে সন্তলীত আহি আৰু এই সন্তলীৰ যি নাজমা হীৰা মেমৰিয়েল পাব্লিক স্কুল তেওঁলোকে এই অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে যিখিনি আয়োজন কৰিছে তেওঁলোকলৈও আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু যি কামৰূপ জিলা সমিতিৰ আজি নতুন সমিতি গঠন হ'ল দুবছৰীয়া কাৰ্যকালৰ বাবে নতুন সমিতিখনৰ সমূহ বিষয়ববীয়া আৰু সদস্যসকললৈ মোৰ আপকুৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আপুক যাতে অধিক সুদৃঢ় কৰি গঢ়ি তোলে আগুৱাই যাতে কামৰূপ জিলা সমিতিয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰে তাৰ বাবে মই কামৰূপ জিলা সমিতিলৈ আন্তৰিক ধন্যবাদ। আজি কামৰূপ জিলা আপকুৰ যি বিষয়বাচনী সভা অনুষ্ঠিত হৈছিল এই বিষয়বাচনী সভাত সভাপতি হিচাপে পুনৰবাৰ হাছানুল আহমেদক তেওঁলোক দায়িত্ব দিছে আৰু সম্পাদক হিচাপে নীৰেণ মালিক দায়িত্ব অৰ্পণ কৰিছে আৰু লগতে যিসকল বিষয়ববীয়াই আচলতে আজি দায়িত্ব লাভ কৰিলে তেওঁলোক আটাইলৈকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু কামৰূপ জিলা সমিতিয়ে যাতে অধিক সক্ৰিয় হয় তাৰ বাবে মই কামৰূপ জিলা সমিতিলৈ আহ্বান জনাইছোঁ।